দল কৰিলে ভালকৈ কৰিব লাগে। হৈছে কি যে দল কৰিলে ভালকে দল কৰিব লাগে আৰু যে বোলে আমি দল ভালকে নকৰো দল বাদ দিব লাগে। অধ্যক্ষ অযোগ্যজনক নেতৃত্ব দি কি লাভ? যিবিলাক মানুহৰ কোনো কাম নাই, অধ্যক্ষ অযোগ্য, সেইবিলাক মানুহক নেতৃত্ব দি কি লাভ আছে? এইবিলাকৰ ক্ষোভত ফাটি পৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। হয়, ক্ষোভত ফাটি পৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। পূৰ্বৰ ধৰ্মপুৰ আৰু নৱগঠিত টিহু বিধানসভা সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে দলীয় সভাত এইদৰে উজাৰিলে ক্ষোভ। নলবাৰী জিলা বিজেপিৰ সভাপতি আৰু টিহু বিধানসভা সমষ্টিৰ দলীয় নেতৃত্বক কাষত বহুৱাই এইদৰে বহুতকে এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে। পশ্চিম বৰক্ষেত্ৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নাছিৰুদ্দিন আহমেদৰ পৰাজয়ৰ বাবে মণ্ডল সভাপতি শৈলেন কলিতা সহ একাংশ দোষাৰোপ কৰি ৰাজহুৱাকৈ তুলাধনা দিলে পাটোৱাৰী। ভোটগণনাৰ সময়ত কাউণ্টি এজেণ্ট ঘৰলৈ গৈ শুই আছিল। উজাগৰে ভোটগণনা কেন্দ্ৰত বহি থাকিল মন্ত্ৰী। মই তাতে এটা ঠাইত 8টা বজাৰ পৰা গধূলি 8টা বজাৰ পৰা মই এটা চিটত মই বহি আছোঁ, পিছদিনা দিনৰ 1:30টা বজালৈকে। আৰু আমাৰ কাউণ্টিং এজেণ্ট যাই পেলাই শুব গৈছে এই বৰক্ষেত্ৰীত। টিহু বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ এটা জিলা পৰিষদত পৰাজয় বৰণ কৰিলে বিজেপিয়ে। নলবাৰী জিলাৰ 12টা জিলা পৰিষদৰ ভিতৰত একমাত্ৰ পশ্চিম বৰক্ষেত্ৰী জিলা পৰিষদত বিজেপি প্ৰাৰ্থীজনৰ পৰাজয় হয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত টিহু বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে উক্ত অঞ্চলটো। মন্ত্ৰী পাটোৱাৰীৰ স্পষ্ট অভিযোগ, মণ্ডল পৰ্যায়ৰ নেতাৰ চিপ্ৰাং ৰাজনীতিৰ বাবেই জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীজন হাৰি। আমাৰ জিলা পৰিষদৰ সদস্য আমাৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেত আচলতে পৰাজয় হ'ব নালাগিছিল। তেওঁৰ গাত এক বিন্দু দোষ নাই। তেওঁ অত্যন্ত ভাল ল'ৰা। তেওঁ যদি আজি পৰাজিত হৈছে, আমাৰ দলৰ কাৰ্যকৰ্তাৰ কাৰণে পৰাজিত হৈছে। জিলা সাধাৰণ সম্পাদককো তুলাধনা। প্ৰথমবাৰৰ বাবে দলৰ পালি নেতাৰ বিৰুদ্ধে সৰব হোৱা চন্দ্ৰমোহন পাটোৱাৰীৰ এই স্মাৰকাৰত নথকা নহয়। জয়ৰ সম্ভাৱনা থকা সত্ত্বেও এটা জিলা পৰিষদ হেৰুৱাবলগীয়া হোৱাটো সহজভাৱে লোৱা নাই মন্ত্ৰীগৰাকীয়ে। একে সময়তে খুদ জিলা সাধাৰণ সম্পাদকৰ নিজা ৱাৰ্ডত ৱাৰ্ড সদস্যৰ পৰাজয়ৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদঙাই দিলে বিজেপিৰ ভিতৰচৰাত আচলতে কি ঘটিছে। নলবাৰীৰ পৰা সঞ্জয় তালুকদাৰৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।